হে অমরজ্যোতি সুরিন জিন্দাবাদ, হে অমরজ্যোতি সুরিন জিন্দাবাদ, হে বসকো শর্মা কো আমার রাহে, হে বসকো শর্মা কো আমার রাহে, হে জাস্টিন লাকড়া আমার রাহে, হে জাস্টিন লাকড়া আমার রাহে, ওই জাগ জাগি যা জাগি যা, ওই জাগ জাগি যা জাগি যা, ওই জাগ জাগি যা জাগি যা, हे हमें चाहिए एसटी, हे जोर से बोलो एसटी, हे हमें चाहिए एसटी, हे एसटी हमें देना होगा, एसटी हमें देना होगा, हे जोर से बोलो एसटी, हे जोर से बोलो एसटी, हे एसटी हमें देना होगा, एसटी हमें देना होगा, 700 रुपये दैनिक मजूरी 500 ने काटों का लो वृद्धि करो, बीजेपी go back, BJP high, BJP go back, Asa long live, Asa long live, Saso make long live, Saso make long live, আদিবাসীসকলক ভূমি অধিকার প্রদান করক, আদিবাসীসকলক ভূমি অধিকার প্রদান করক, বিকশিত বখাবক করা আদিবাসীসকলক পুনর্স্থান প্রদান করক, বিকশিত বখাবক করা আদিবাসীসকলক পুনর্স্থান প্রদান করক, আশা জিন্দাবাদ, আদিবাসীসকলের ওপৰত হুকুম নীতি বন্ধ কৰক, আদিবাসীসকলের ওপৰত হুকুম নীতি বন্ধ কৰক, আশা জিন্দাবাদ, আশা লং লিভ, 500 টাকা বৃদ্ধি কৰক, শ্রমিকের দৈনিক মজুরি 500 টাকা বৃদ্ধি কৰক, শ্রমিকের ভূমি পট্টা প্রদান কৰক, শ্রমিকের ভূমি পট্টা প্রদান কৰক, We want ST, no ST, no rest, ओपन सरकार के नहीं भैया क्या आवाज उठावे, तो जब सरकार के भैया ही टिकट नहीं पाबो बोले के भैया तो बात छोड़ी दे जेन देना तो इतना सुविधा होते है तो जगह में थकी के तो श्रमिक के गाजार करते धोखा देते है ना, नहीं तो यदि काम नहीं करते धोखा दिसे कि नहीं, और काम लगे श्रमिक ले आवाज उठाए, श्रमिक ले हक अधिकार के लगे मांग करे, किंतु वो यदि हमनी के मांग के मांगे के लिए भैया थे डरा थे तो उनका नेता हमनी के नहीं लगी नहीं हमनी वो सबके छीने के लगी, और सही में दुख हमनी के यदि वो नेता के लगे हमनी चेंज करे नहीं पारबे छे, और श्रमिक कोनो दिन हमनी के उद्धार नहीं होबे अब जी हमनी ओके विश्वास करी के गादीटा में पठाई छे वो हमनी के लिए काम करी, हमनी के लिए आवाज उठाई सरकार के ठिने, किंतु वो निजे सरकार के चुंदरी नीचे ढुकी के थाकी तो होई मैं टिकट नहीं पाबो विरोध करले माने मैं अमुक नहीं पाबो ओरकम जदि ओरकम मानसिकता के नेता थाकले हमनी के दरकार नहीं के ओरकम नेता ओ जदि सही में श्रमिक आदिवासी ले लड़बे के निर्दलीय होलो जिताबो, हमनी घर से पैसा उठाई चंदा उठाई के भी ओके इलेक्शन जिताबो कि नहीं, जदि सही दिल से वो हमनी ले काम करी, और जदि एरकम खेली मेली करी श्रमिक से धोखाबाजी करी कूदाबो सीधा बागाने ढुकले कूदाबो करबो कि नहीं, एहेले हमनी थोड़ा सजग होके दरकार है, आगे एक आदिवासी बहुत सीधा सहज सरल रहें, और एखन हमनी थोड़ा मानसिकता परिवर्तन होला जाने बुझे छोकरा बहुत होलालेन, आज भाल लीडर के हमनी के माजे से होलायन सब जाना बुझा होलेन, ई सब चीज के हमनी के नजर रखाती ईमान जखन जदियो भूल से टिकट पाई हमनी बागान छाई के विरोध करबो कि नहीं, ন্যায্য দাবি পূরণ করক, ন্যায্য দাবি পূরণ করক, no justice no rest, no justice no rest, শ্রমিকের দৈনিক মজুরি 551 টাকা বৃদ্ধি করক, শ্রমিকের দৈনিক মজুরি 551 টাকা বৃদ্ধি করক, জনজাতি কোন আমার ন্যায্য দাবি, জনজাতি কোন আমার ন্যায্য দাবি, জনজাতি কোন আমার ন্যায্য দাবি, ছাত্রনেতা জিন্দাবাদ, আদিবাসীসকলক ভূমির পট্টা প্রদান করক, আদিবাসীসকলক ভূমির পট্টা প্রদান করক, ভূমি পট্টা আমার ন্যায্য দাবি, ভূমি পট্টা আমার ন্যায্য দাবি, ন্যায্য দাবি পূরণ করক, ন্যায্য দাবি পূরণ করক, আদিবাসী ছাত্রনেতা জিন্দাবাদ।
হুদুক সমাজবাদী ছাত্র সন্থা জিন্দাবাদ জনজাতিকরণ আমাক লাগিবই জনজাতিকরণ আমাক লাগিবই এসটি আওয়ার লিগ্যাল ডিমান্ড এসটি আওয়ার লিগ্যাল ডিমান্ড লিগ্যাল ডিমান্ড ফুলফিল লিগ্যাল ডিমান্ড ফুলফিল হুদুক সমাজবাদী ছাত্র সন্থা জিন্দাবাদ হুদুক সমাজবাদী ছাত্র সন্থা জিন্দাবাদ শ্রমিকের দৈনিক মজুরি 551 টাকা লৈ বৃদ্ধি করক শ্রমিকের দৈনিক মজুরি 551 টাকা লৈ বৃদ্ধি করক সরকারের হুকুম নীতি নচলিব সরকারের হুকুম নীতি বন্ধ করক আদিবাসীর উপর দমন নীতি নচলিব শ্রমিকের দৈনিক মজুরি 551 টাকা লৈ বৃদ্ধি করক We want 551 We want 551 551 টাকা আমাক দিবই লাগিব 551 টাকা আমাক দিবই লাগিব শ্রমিকৰ মা দেউতাক 551 টাকা দিবই লাগিব আজি আমি হুদুক আদিবাসী ছাত্ৰ সন্থা সমগ্ৰ অসমত আজি আদিবাসীসকলৰ অধিকাৰৰ কাৰণে অসমৰ যিকেইটা ডিষ্ট্ৰিক্ট আছে আমাৰ গোটেই ডিষ্ট্ৰিক্টত আজি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হৈ আছে আৰু আজি আমি ভেৰগাঁও সাব ডিভিজনত উপস্থিত হৈছোহি আদিবাসীসকলৰ যি দীৰ্ঘদিনীয়া দাবী এই দীৰ্ঘদিনীয়া দাবীক বিজেপি চৰকাৰে বাৰে বাৰে হেতালি খেলি তেখেতসকলে আমাক প্ৰতাৰণা কৰি আহিছে আৰু এই প্ৰতাৰণাৰ প্ৰত্যুত্তৰত আমি আজি এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিবলগীয়া হৈছে বিজেপি চৰকাৰে চৰকাৰ গঠন হোৱাৰ পূৰ্বে আদিবাসীসকলক 6 মাহৰ ভিতৰতে জনজাতিকৰণ দি প্ৰদান কৰিম বুলি তেখেতসকলে আশ্বাস দিছিলে চাহ শ্ৰমিকৰ দৈনিক মজুৰি বঢ়াই দিয়া হ'ব বুলি আশ্বাস দিছিলে ভূমি পট্টা প্ৰদান কৰিম বুলি তেখেতসকলে আশ্বাস দিছিলে কিন্তু গোটেইখিনি এই আশ্বাস ভিকু ভাওনাত পৰিণত হৈছে এই ভিকু ভাওনাৰ প্ৰত্যুত্তৰত এটা যুদ্ধ হ'ব এই যুদ্ধখন আদিবাসী ছাত্ৰ সন্থাই কৰিব আৰু এই হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে অহা 2026 চনত আদিবাসী ছাত্ৰ সন্থাই বলিষ্ঠ সহকাৰে এই বিজেপি চৰকাৰৰ যিবিলাক গাফিলতি ভিকু ভাওনা ভেলকিবাজিক আমি যোগ্য প্ৰত্যুত্তৰ দিবলৈ আদিবাসী ছাত্ৰ সন্থা সংকল্পবদ্ধ হৈছে 2026 বিধানসভাৰ পূৰ্বে আদিবাসীসকলক যদি জনজাতিকৰণ প্ৰদান কৰা নহয় তেতিয়াহ'লে আদিবাসী ছাত্ৰ সন্থাই এই বিজেপি চৰকাৰক এই অসম আৰু ভাৰতবৰ্ষৰ পৰাও আমি উখুৰাই ফালি পেলোৱাৰ কাৰণে আদিবাসী ছাত্ৰ সন্থাই সংকল্পবদ্ধ হৈছে আৰু আমি দাবী জনাই আছো বাৰে বাৰে আমি আমাৰ দাবীক এই হেমন্ত বিশ্ব শৰ্মা চৰকাৰ তথা মোদী চৰকাৰে চাহ শ্ৰমিকৰ যি দৈনিক মজুৰি তেখেতসকলে 2021 চনতে 351 টকা 33 পইচা দিম বুলি তেখেতসকলে নিৰ্ধাৰণ কৰিছিলে এই তেখেতসকলৰ যিটো ৱেজ ক্যালকুলেশন কৰি তেখেতসকলে ওলাইছিল সেইটোকে তেখেতসকলে দিবলৈ সক্ষম নহল এতিয়া আকৌ তেখেতসকলে 2026 চনত তেখেতসকলে 30 টকা যি বঢ়াই দিছে সেইটো আমাৰ কাৰণে কোনো পধ্যে গ্ৰহণযোগ্য নহয় আদিবাসী চাহ শ্ৰমিকে কোনো পক্ষে এইটো গ্ৰহণ কৰা নাই আমি কোনো পধ্যে মানি ললো আমাক চাহ শ্ৰমিকসকলক দৈনিক মজুৰি কমসে কম 551 টকা নহলে 600 টকালৈকে বৃদ্ধি কৰিব লাগে আৰু যদি এইটো নকৰে তেতিয়াহ'লে আমি ইয়াৰ উচিত প্ৰত্যুত্তৰ দিম লগতে আৰু এটা আমাৰ দাবী আছে ভূমিৰ অধিকাৰ আদিবাসীসকল ভূমি অসমত মোটামুটি কেতিয়াবাকৈ 80 লাখ 90 লাখ আদিবাসীৰ জনসংখ্যা আছে কিন্তু এই বিজেপি চৰকাৰখনে 4.5 লাখ মানুহক চিনাক্ত কৰি পালে বাগানত থকা মানুহক তেখেতসকলে 4.5 লাখ মাত্ৰ তেখেতসকলক ফৰ্ম বিতৰণ কৰি আছে এই ভূমিৰ পট্টা দিম বুলি কৈ পালে আমাৰ আদিবাসী মানুহ 80 লাখ 90 লাখৰ ভিতৰত 4.5 লাখ মানুহ বাগানৰ মানুহ কিন্তু এই যে 80-90 লাখৰ ভিতৰত মোটামুটি আপোনাৰ 70 60 85 লাখ মানুহ গাঁৱত আছে এই সকলৰ কাৰণে এই চৰকাৰখনে একো চিন্তা কৰা নাই আমি ইয়াতে যিমান মানুহ আছো গাঁৱৰে মানুহ আছো বাগানৰো ল'ৰা ছোৱালী আছে সবে আমি একেলগে ডিমান্ডটো কৰি আছো ল্যান্ড পট্টা লাগে ভূমিৰ অধিকাৰ লাগে বুলি কিন্তু তেখেতসকলে মাত্ৰ 4 লাখ মানুহক তেখেতসকলে এই ফৰ্ম বিলাই আছে এটো কিহৰ ভিকু ভাওনা আৰু এই 4 লাখ ফৰ্ম তেখেতসকলে বিতৰণ কৰি পালে তেখেতসকলে ক'ব বিচাৰি আছে কি যেনেবা এই ফৰ্ম বিতৰণ কৰি আছে কিন্তু তেখেতসকলে মাটিৰ পট্টাই দি আছে
এই ধৰণে মানে নাটকবাজি কৰা হিমন্ত বিশ্ব শৰ্মাক আমি হুকিয়াই দিব বিচাৰিছোঁ, এই ধৰণৰ নাটকবাজি বন্ধ কৰক। আৰু যিটো আপুনি আপোনাৰ যদি দম আছে তেতিয়াহ'লে আপুনি ডাইৰেক্ট মাটিৰ পট্টা দিয়ক, এই ফৰ্ম চৰ্ম আমাক নালাগে। আদিবাসী যিমান অসমত আদিবাসী আছে সকলোকে প্ৰদান কৰক, সেইটো আমি বিচাৰি আছোঁ। নহ'লে এই 2026 চনত আমি যোগ্য পত্ৰটো দি ইয়াক ব্ৰহ্মপুত্ৰৰ উখৰাই পেলাবৰ কাৰণে আমি অসম আদিবাসী ছাত্ৰ সন্থা সাজু হৈ আছে। প্ৰথমে আমি সাংবাদিক বন্ধুসকলক নমস্কাৰ জনাইছোঁ। সদৌ অসম আদিবাসী ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ সভাপতি সন্মানীয় গডবিন হেমব্ৰম তথা সম্পাদক অমৰজ্যোতি চোৰেণ ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা ওদালগুৰি জিলা সমিতিয়ে আজি ভেৰগাঁও মহকুমা অধিপতিৰ কাৰ্যালয় সন্মুখত 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী আয়োজন কৰিছোঁ। আমাৰ লগে লগে বিভিন্ন অসমত বিভিন্ন জিলা সমিতিও এনেধৰণৰ কাৰ্যসূচী আয়োজন কৰিছে। আৰু আজি এই ভেৰগাঁও মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখৰ পৰা আমি এই ধৰ্ণা কাৰ্যসূচীৰ যোগেদি আমি অসমৰ মুখ্যমন্ত্ৰী তথা হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি দাবী জনাব বিচাৰিছোঁ। তেখেতসকলে অসমত চৰকাৰ অহাৰ পূৰ্বে তেখেতসকলে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে যে অসমৰ আদিবাসী তথা চাহ শ্ৰমিকক তেখেতসকলে ভূমিৰ অধিকাৰ প্ৰদান কৰিব আৰু দৈনিক মজুৰি 351 টকা দিম বুলি প্ৰদান কৰিছিলে। কিন্তু সেই সময়ৰ কালচোৱাত আজি আমি যদি চাম, কেলকুলেশ্যন কৰি চাম, ন্যূনতম মজুৰি যিটো চৰকাৰে নিজে আইন বনাইছে, ন্যূনতম আইন মজুৰি তেখেতসকলে নিজে আইন বনাইছে, সেই আইনটো এই আমাৰ চাহ শ্ৰমিকৰ ওপৰত লাগু কৰা নাই। তেখেতসকলে নিজেই এটা আইন ভংগ কৰি আছে। আমি বিচাৰিছোঁ এই চাহ শ্ৰমিকৰ যিটো উচিত মূল্য, তেখেতসকলে যি হাড়ে প্ৰাণে যিটো কষ্ট কৰি যিটো শ্ৰমৰ বিনিময় পাব লাগিছিল, উচিত মূল্য পাব লাগিছিল, তেখেতসকলে এই মূল্যখন আজিলৈকে প্ৰদান কৰিবলৈ অসম চৰকাৰে পৰা নাই। সেইকাৰণে আমি অসম চৰকাৰক ধিক্কাৰ জনাইছোঁ, ভাৰত চৰকাৰক ধিক্কাৰ জনাইছোঁ। তেখেতসকলে এই অসমৰ আদিবাসী তথা চাহ শ্ৰমিকৰ দুখ তেখেতসকলে বেদনা বুজি পাবলৈ পৰা নাই আজিলৈকে। তেখেতসকলে চৰকাৰ অহাৰ পূৰ্বে তেখেতসকলে মানে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে যে আমাৰ চৰকাৰ আহিলে 6 মাহৰ লগে লগে আমি আদিবাসীসকলক দৈনিক মজুৰি, ন্যূনতম আইন মজুৰি আমি প্ৰদান কৰিম তথা চাহ শ্ৰমিকৰ যিটো ভূমিৰ অধিকাৰ আমি প্ৰদান কৰিম। কিন্তু আজিলৈকে আমি দেখিবলৈ পালোঁ 10টা বছৰ উকলি গ'ল, তেখেতসকলে একো কামেই কৰা নাই। আজি এই আগন্তুক নিৰ্বাচন আহিবলৈ ধৰিছে, তেখেতসকলে এটা আমাক ললিপপ দিবৰ কাৰণে আৰম্ভ কৰিছে। এতিয়া যিটো মাটি পট্টা প্ৰদান কৰিম বুলি আৰম্ভ কৰিছিল, কথা দিছিলে তেখেতসকলে, আমি এতিয়া চাবলৈ পাই আছোঁ BTCত বসবাস কৰা, BTCত যি বসবাস কৰি আছে আদিবাসী চাহ শ্ৰমিকসকলে এটাও মাটিৰ কাম প্ৰচেছ আমি আৰম্ভ কৰা দেখিবলৈ পোৱা নাই। সেইকাৰণে আমি ধিক্কাৰ জনাইছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক। আৰু যি দৈনিক মজুৰিৰ কথা কৈছিলে, আমি যোৱাকালি যিটো কেবিনেটে সিদ্ধান্ত লৈছে, আমি দেখিবলৈ পালোঁ 30 টকা বৃদ্ধি কৰা। এই 30 টকা আমি গ্ৰহণ কৰা নাই। আপোনালোকে যদি সঁচাকৈ যদি চাহ শ্ৰমিক আদিবাসীক যদি ভাল পায়, মানুহ হিচাপে জীয়াই থাকিব বিচাৰে বা অসমখন শান্তিৰূপে চলাই নিব বিচাৰে, তেনেহ'লে যদি আদিবাসী ডেভেলপ নহ'লে অসমখনো ডেভেলপ নহ'ব, অসমো পিছুৱাই থাকিব। তেখেতসকলে ন্যূনতম মজুৰি আইন লাগু কৰিব লাগে আৰু কমচে কম এই চাহ শ্ৰমিকক 600 টকা প্ৰদান কৰিব লাগিব দৈনিক মজুৰি। এইটো আমি এই আজিৰ কাৰ্যসূচীৰ দাবী জনাইছোঁ। আৰু আমি ক'ব বিচাৰিছোঁ এই ধৰ্ণা কাৰ্যসূচীৰ যোগেদিয়ে আমাৰ এই হাগ্ৰামা মহিলাৰী BTC চিফ ডাঙৰীয়া তেখেতসকলে চৰকাৰ অহাৰ পূৰ্বে কৈছিলে, প্ৰথম তেখেতসকলে এজেণ্ডা ৰাখিছিলে আমি মাটিৰ সমস্যা আমি সমাধান কৰিম বুলি। আমি দেখিবলৈ পাইছোঁ এতিয়া কামখিনি তেখেতসকলে মাটিৰ কাম কৰি আছে, কিন্তু আমাৰ আদিবাসী লোকসকলে এতিয়ালৈকে ভূমিৰ অধিকাৰ পাবলৈ সক্ষম হোৱা নাই। আমি যিমান আদিবাসীসকলে এপ্লাই কৰি আছে, কিন্তু তেখেতসকলৰ নাম লিষ্টতে নাহে। আমি এইটো কাৰণটো আমি সুধিব বিচাৰিছোঁ হাগ্ৰামা মহিলাৰী, তেখেতৰ যদি সঁচাকৈ যদি দিবলৈ মন আছে, আপোনালোকে ভালকৈ কাম কৰক। আৰু যি আমাৰ এই BTCত বসবাস কৰা চাহ শ্ৰমিকসকলৰ ভূমিৰ পট্টা অতি সোনকালে BTC এই যি আগন্তুক নিৰ্বাচন আহি আছে, বিধানসভা নিৰ্বাচনৰ পূৰ্বে প্ৰদান কৰিবলৈ আপোনালোকে আৰম্ভ কৰক। অন্যথা কিন্তু আমি আদিবাসী ছাত্ৰ সন্থা তথা চাহ শ্ৰমিকে এই BTCৰ পৰা হাগ্ৰামাকো আগন্তুক আমি খেদিবলৈ তৈয়াৰ আছোঁ আৰু এই হিমন্ত বিশ্ব শৰ্মাকো খেদিবলৈ আমি তৈয়াৰ আছোঁ। তেখেতসকলক আমি চেলেঞ্জ কৰিব বিচাৰিছোঁ, তেখেতসকলক আমি যি আমাৰ মা দেউতাৱে শ্ৰম কৰি কিনে যিটো 250 টকা পায়, তেখেতসকলক আমি 1 মাহ বহাই কিনে ঘৰত 250 টকা দিম। তেখেতসকলে চলিব পাৰিব নেকি? আমি অপেন চেলেঞ্জ কৰিছোঁ হিমন্ত বিশ্ব শৰ্মাক, আহক আমি ফ্ৰীকে তেখেতসকলক এই 250 টকা প্ৰদান কৰিম। তেখেতসকলৰ পৰিয়ালক তেখেতসকলে পোহপাল কৰি দেখাওক আৰু এই শ্ৰমিকৰ যিটো কোঠা আছে, যিটো ঘৰ আছে, তাতে বসবাস কৰি দেখাওক। আমাৰ এই বাগানত বসবাস কৰা ইমান কষ্টৰে মানে নিজৰ জীৱনটো নিৰ্বাহ কৰি আছে, কিন্তু তেখেতসকলে জানিও অযথা হৈ আছে। আৰু এই চেগতে মই ক'ব বিচাৰিছোঁ আমাৰ যি শ্ৰম মন্ত্ৰী ৰূপেশ গোৱালা ডাঙৰীয়া, তেখেতে যোৱা যিটো বিধানসভা নিৰ্বাচনৰ পূৰ্বে তেখেতে মানে আন্দোলন কৰিছিল, ৰাতি দিন একো নাই, মানে হাৰ পোৱা নাই, আন্দোলন কৰিছিল। এইটো তেখেতে টিকেট পাবৰ কাৰণে কৰিছিল নেকি? আজি MLA হোৱাৰ পিছত তেখেতৰ মুখৰ পৰা মাত নোলায়। বিধানসভাত মুখ্যমন্ত্ৰী ডাঙৰীয়াই তাক অপেন চেলেঞ্জ কৰিছে যে আমি যদি দৰমহা বৃদ্ধি কৰিব বিচাৰোঁ, এই ৰূপেশ গোৱালাই আমাক বাধা দিব, ৰূপেশ গোৱালাই বেয়া পাব। সেই কথাটো আজিলৈকে তেখেতে চেলেঞ্জ কৰা নাই। কিয় কটা নাই তেখেতৰ কথাটো?
আমি এই ৰূপেশ গোৱালাক আমি হুকিয়াই দিব বিচাৰিছো তেখেতে যদি সঁচাকৈ শ্ৰমিক নেতা হয় শ্ৰমিকৰ কাৰণে চিন্তা কৰক না খালি টিকেট আৰু তেখেতৰ গাদী বচাবৰ কাৰণে যদি নেতা হৈছে তেখেতক কিন্তু এই আদিবাসী চাহ শ্ৰমিক আগন্তুক দিনত এই গাদীৰ পৰা উখৰাই পেলাবৰ কাৰণে ব্ৰহ্মপুত্ৰত ৰেডি আছে তৈয়াৰ আছে